হেল্ল' ভিউৱাৰ্ছ, এই কুইপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ আপোনালোক আটাইকে পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে মানুহৰ সংস্কৃতিৰ বিষয়ে বা মানুহৰ পৰম্পৰাৰ বিষয়ে যেতিয়া অধ্যয়ন কৰা যায় সেই বিভাগটোক কি বুলি কয়? ডেট ইজ কল্ড এন্থ্ৰপলজি। য়েছ, অসমীয়াত কোৱা হয় নৃতত্ত্ব বিভাগ। যেতিয়া কোনোবাই কয় যে এন্থ্ৰপলজিৰ ওপৰত ষ্টাডি কৰি আছোঁ, তেতিয়া আপোনালোকে গম পাব যে মানুহৰ বিষয়ে আৰু মানুহৰ কালচাৰ বা ইতিহাসৰ বিষয়ে কৰা ষ্টাডিটোকে এন্থ্ৰপলজি বুলি কয়। এতিয়া জানো আহক আমাৰ আজিৰ ৱৰ্ড এন্থ্ৰপলজিৰ বিষয়ে। এই ৱৰ্ডটোত কোনো ধৰণৰ প্ৰিফিক্স ইউজ নাই হোৱা আৰু ইয়াৰে ৰুট ৱৰ্ডটো হৈছে এন্থ্ৰপো, যাৰ অৰ্থ হ'ল মেন বা হিউমেন, মানুহৰ কথা কোৱা হৈছে, এণ্ড লজি মানে হৈছে ষ্টাডি। গতিকে এন্থ্ৰপলজিয়ে মিন কৰে মানুহৰ বিষয়ে বা মানুহৰ সমাজৰ বা কালচাৰৰ বিষয়ে কৰা ষ্টাডি। ঠিক আছে, ইয়াৰে মিনিংটো যদি আমি প্ৰকাশ কৰোঁ, ষ্টাডি অফ হিউমেন বিইংছ এণ্ড দেয়াৰ ছ'চাইটিজ বুজায়। আৰু এটা চেণ্টেন্সত যদি আমি ইয়াক এক্সপ্ৰেছ কৰিব বিচাৰোঁ, তেতিয়াহ'লে উদাহৰণটো হ'ব এনেকুৱা: শ্বি মেজৰ্ড ইন এন্থ্ৰপলজি টু লাৰ্ণ এবাউট এনচিয়েণ্ট কালচাৰ্ছ। পুৰণি সভ্যতা বা সংস্কৃতিৰ বিষয়ে শিকিব পাৰি। চ' আপোনালোকে আমাক কমেণ্টত জনাওক আজিৰ আমাৰ ৱৰ্ডটো শিকি কেনেকুৱা লাগিল, আৰু এনেকুৱা আৰু ফান ৱৰ্ড অফ দ্য ডে ছেগমেণ্টৰ আৰু ভিডিঅ'জৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব।